এইকেইদিন যে আমি তিলৈৰ পৰা হালধিবাৰীলৈ বুলি অহা যোৱা কৰি আছোঁ, তাৰ কাৰণটো কি জানেনে? এইজন যে দেখিছে, এয়া আমাৰ ডাঙৰ দাই, মানে মানুহজনৰ ডাঙৰ দদায়েক। তেওঁৱেই মোৰ মানুহজনক সৰুৰে পৰা ক্লাছ 5লৈকে তুলি তালি ডাঙৰ দীঘল কৰিছিল। এতিয়া খুৰী ঢুকাল। খুৰী ঢুকোৱা দিনাখনৰ পৰা তিলৈ বহুখিনি মানুহ গৈ তাতে আছেগৈ। মা, দেউতা, বাবা, সৰু দাই ছোৱালী মুনু, মাজু দাই বোৱাৰীয়েক মাজনী, মাজু ভাইটি আটাইখিনি। খুৰী ঢুকোৱাৰ পৰা দাই বৰ অকলশৰীয়া হৈ পৰিল। সেয়ে সকামৰ পাছতে আমাৰ লগতে দাইক তিলৈলৈ লৈ আহিম বুলি ভাবি আছোঁ। পিছে দাইহে আহিবলৈ মন নকৰে, হয়তো গাঁৱৰ সমাজখন এৰি আহিবলৈ মন নাযায়। আজি খুৰী ঢুকোৱা 11 দিন। গণকক দান দিব লাগে, সেই বুলিয়ে আমি কেইটা ৰাতিপুৱাতে হালধিবাৰীলৈ বুলি ওলালোগৈ। 2024 চনটোতে যে আমি আমাৰ কিমান আত্মীয়ক হেৰুৱালোঁ তাৰ ঠিকনা নোহোৱা হ'ল। কেতিয়াবা ভাবিলে গাৰ নোম শিয়ৰি উঠে। মোৰ জীৱনৰ আটাইতকৈ বেয়া বছৰ এইটো। প্ৰথমে মই মোৰ দেউতাক হেৰুৱালোঁ, তাৰপিছত এজন সম্বন্ধীয় ভিনদেউক হেৰুৱালোঁ, তাৰপিছত খুৰী শাহুক হেৰুৱালোঁ। মুঠতে হেৰুৱাৰ সীমাসংখ্যা নাই। হোৱাবোৰ হৈ গ'ল, যাব লগাসকল গুচি গ'ল। মোৰ এতিয়া ভগৱানলৈ এটাই প্ৰাৰ্থনা, তেখেতে যেন আহিব লগা সময়খিনিত আমাক ভালে ৰাখে। মোক আন একো নেলাগে, মাত্ৰ মই এটাই বিচাৰোঁ, মোৰ আপোন মানুহখিনি ভালে থাকক। যোৱা বছৰটোৱে হেৰুৱাৰ বেদনা কিমান সেয়া মোক ভালকৈ উপলব্ধি কৰালে। সেইকাৰণে মই আৰু কাকো হেৰুৱাব নোখোজোঁ।